ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৩ নং ৱাৰ্ডত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বিধ্বংসী অগ্নিকাণ্ডৰ ফলত এটি ব্যৱসায় প্ৰতিষ্ঠানৰ প্ৰায় ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি জ্বলি ভস্মীভূত হয়। উল্লেখ্য যে ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত ২ নং ৱাৰ্ডৰ বাসিন্দা অনিতা যাদৱৰ পৌৰসভা এলেকাৰ ৩ নং ৱাৰ্ডত থকা ব্যৱসায় প্ৰতিষ্ঠানত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। মঙলবাৰে বিয়লি আনুমানিক ৪ বজাত ৩০ মিনিটত অনিতা যাদৱৰ ৩ নং ৱাৰ্ডত থকা কাপোৰৰ দোকানত উক্ত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ফলত অনিতা যাদৱৰ ব্যৱসায় প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন হয়। অগ্নিকাণ্ডত কাপোৰৰ দোকানৰ সকলো সামগ্ৰী জুইত জাহ যায়। অৱশেষত কোনোমতে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হ'ল। বেয়া লাগিছে, আমাৰ ওচৰৰ দোকানী এজনী পুৰা বস্তু জুইত পুৰি গৈছে, গোটেইখিনি একো থকা নাই, দোকানটো পুৰা নষ্ট হৈ গৈছে। তেওঁৰ জীৱনৰ উপাৰ্জনৰ এটাই ৰাস্তা আছিলে, এইটোৱে দোকানটোৱে আছিলে, এইটোৱে পুৰা চেছ হৈ গ'ল। কাপোৰৰ দোকান দাদা। নাই, বিয়পি যোৱা নাই, বাচি গ'ল। এইটো কাপোৰ দোকানে নষ্ট হৈছে। নিশ্চয় ১০-২০ লাখ টকা নিশ্চয় হ'বই। এইটো আধা ঘণ্টা দেৰিকৈ আহি পাইছে, তাৰপিছত অহাৰ পিছত কিন্তু বহুত সোনকালে জুইটো নুমাই গ'ল। হৈছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।